এৰিবে দুলন্ত বদাৰিকা শ্ৰমক যায়ু ৰাম অলংকা অলকা নন্দাক দয়নে এৰিবে সমস্ত পাপগনে বিবাহা বাকলি বন্য ফল কৰিবা ভোজন তুমি কি ব্যক্তি সিদ্ধ ৰাম থাকিবা ইন্দ্ৰিয় পদমি আমাৰ পস্মৰিবা বাক্য মনে ৰূপ চিন্তিবা যতনে ৰাম সংসাৰৰ বন্ধে হৈবা চিত মোতে যায় বলি জ্ঞান শিখাইলো তোমাক বিচাৰিয়া ঐ ভাষিবা ৰাম পাইবা তাইৰ অল্পতে প্ৰমাণ আপনার চলে আসে কৃষ্ণ এইখনে এৰাই স্থান তোৰিবা সংসাৰৰ ক্লেশ বিবাহালু উপদেশ ৰাম ভনিল শংকৰে কৃষ্ণ পদে ৰাম হৰি হৰি বোলা অভাসদে কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ মাধৱা আমাৰ জন্মৰ সেৱাৰ থলী নৱমীত সন্ধানী সত্ৰত আজি সমবেত হৈ সুন্দৰকৈ পাঠৰাগী আগবঢ়োৱা এধানিয়াই আমাৰ সমল ব্যক্তি ডেকা প্ৰভু আৰু সুপৰিচালক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ সেৱা ভাগি আগবঢ়ালো।
মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক কৃষ্ণ উদ্ধাৰৰ মাধ্যমেৰে আমাক ভকতি পথৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰিছে। আমি উদ্ধৱৰ দৰে অনুসন্ধিৎসু মনেৰে সৈতে আমি নিজক বুজিবৰ কাৰণে চেষ্টা কৰিব লাগে। পৰিশুদ্ধ ৰূপত প্ৰভু ভগৱন্ত ভক্তি মাৰ্গটো আমি বুজি পাব লাগে। তাৰে ব্যৱস্থা গুৰুজনে ইমান সুন্দৰকৈ কৰি থৈ গল। কমলাপতি হকু গতি ৰাম মোৰ মতি তোমাৰ চৰণী। হয়, প্ৰভু ভগৱন্তৰ চৰণত মতিৰ বাহিৰে আমাৰ গতি নাই। ভগৱন্ত কৃষ্ণই উদ্ধৱক কি হব কি নহব আৰু উদ্ধৱক দ্বাৰকা এৰি যাবৰ কাৰণে পৰামৰ্শ দিলে। শুনি ধৰ্মৰ উপদেশো দিলে, কি কৰিব লাগে কি কৰিব নালাগে। উদ্ধৱে কৃষ্ণৰ শুনি বাণী কীৰ্তঞ্জলি ভৰিলা মহামানী। মাতিবি নোৱাৰি আচাৰহি চক্ষুৰলোকক পৰৈ বহি। সুহৃদৰ লগত এৰা এৰি হব। সুহৃদেই নহয়, প্ৰভু ভগৱন্ত। প্ৰাণৰ বান্ধৱ ভগৱন্তৰ লগত ভক্তৰ এৰাই হোৱা মুহূৰ্তটো আমাৰ প্ৰিয়জনৰ লগত যেতিয়া এৰাই হোৱা হবলগীয়া হয়, তাকো চিৰদিনৰ কাৰণে, এইটো কম দুখৰ কথা নে বাৰু? এয়া প্ৰিয়জনেই নহয়, প্ৰাণৰ প্ৰিয়তম। গতিকে সেই অৱস্থাটো ভক্তজনৰ কেনেকুৱা হব? নিজক সেই ঠাইত বহুৱাই লৈ কল্পনা কৰক। ভগৱন্ত কৃষ্ণই আমাক লগত এৰা এৰি হব, তাকো চিৰদিনৰ কাৰণে। উদ্ধৱে কৃষ্ণৰ শুনি বাণী কীৰ্তঞ্জলি ভৰিলা মহামানী। মাতিবি নোৱাৰি আচাৰহি চক্ষুৰলোকক পৰৈ বহি। মাতিব পৰা নাই, চকু পানী বৈ আহিছে। স্নেহত আকুল ভৰিলা মন, ধৈৰ্য ধৰি ভৰিলা সন্দেহ। আগবাঢ়ি গৈলে ধীৰে ধীৰে কৃষ্ণৰ চৰণৰ চুয়া আছিলে। ৰব পৰা নাই, বহু যত্ন কৰি ধৈৰ্য ধৰিছে। আগবাঢ়ি গল, কৃষ্ণৰ চৰণত শিৰ থলে। বলিলা কৰিয়া নমস্কাৰ, গুচাইলা মোৰ অন্ধকাৰ। গুচাইলা মোহ অন্ধকাৰ হব। সূৰ্যৰ কাষতে যিটো থাকে, তাকো কি আন্ধাৰে আউৰ ঢাকে।
প্ৰভু, মোৰ মোহৰূপী অন্ধকাৰটো, দেহৰ প্ৰতি মোহ, পৰিয়ালৰ প্ৰতি মোহ, সকলো মোহ অন্ধকাৰৰ লগত তুলনা কৰা হৈছে। মোহ অন্ধকাৰ মোৰ গুচাই দিলা। সূৰ্যৰ কাষত থকা জানো আন্ধাৰ থাকিব পাৰে? প্ৰভু, তুমি সূৰ্য, মই তোমাৰ কাষত আছিলো, গতিকে মোক আন্ধাৰে কেনেকৈ আৱৰিব? কিনো কৃপা ভিত্তক কৰিলা, বিজ্ঞানৰ প্ৰদীপ মুখ দিলা। প্ৰভু এৰি তোমাৰ পাওক কোনো জনে বুজিবে আনক। প্ৰভু, তুমি মোক বিজ্ঞান প্ৰদীপ ডালি দিলা। কিন্তু তোমাক বুজি পোৱাৰ পিছত, তুমি ইমান সুন্দৰকৈ জ্ঞান দিয়াৰ পিছত, আত্মা তত্ত্ব মোক বুজাই দিয়াৰ পিছত, মই কিয় এৰিম তোমাৰ চৰণ? কোন এনেকুৱা আছে যে বিজ্ঞান প্ৰদীপ প্ৰভু এৰি তোমাৰ কৃষ্ণ কিনো কৃপা ভিত্তক কৰিলা, বিজ্ঞান প্ৰদীপ মোক দিলা, মোক বিজ্ঞান দিলা। এতিয়া ৰহস্য প্ৰাপ্তি হব লাগে। তদং ৰহস্য। আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে। অনুগ্ৰহ কৰি চিন দিলা উদেহ মোহ পাশ, বিষয়টো কৰিলা উদাস। প্ৰভু, মোৰ সমস্ত মোহ আঁতৰাই দিলা। মোৰ পাশ মোৰ ছিঙি দিলা, আৰু মোৰ বিষয়ৰ প্ৰতিও মই উদাস হৈ গলো। আমি হব পাৰিছোনে? কৈ আছো মই। উদ্ধৱে কি কৰিলে? মোহ পাশ এৰালে, বান্ধৱৰ স্নেহো আঁতৰিলে। দেখো ভিন্ন আপোনাৰ দেহ, মই দেহ নহয়, মই আত্মা পৰিচয় হৈ গল। নম নম যোগেশ্বৰ হৰি, ভিত্তক শিখায়ো ভালো কৰি। হে যোগেশ্বৰ হৰি, তোমাৰ ভিত্ত বুলি ভাবি মোক ভালকৈ শিকাই দিয়াচোন। মুক্ত অৱস্থাটো মোৰ মন নেৰো যেন তোমাৰ চৰণ। মই মুক্ত, মোহমুক্ত হোৱাৰ পিছতো তোমাৰ চৰণ যাতে মই কেতিয়াও নাপাহৰো। মাধৱে বলন্ত এহি হক, বদৰিকা শ্ৰমক যায়ুক। মাধৱে কৈছে হ'ব, ঠিকে আছে, তুমি বদৰিকা শ্ৰমলৈ যোৱাগৈ। অলকানন্দক দৰ্শনে গুচিবে সমস্ত পাপ গণে। এই কথাটোৱে এটা আমাৰ মাজত শংকাৰ সৃষ্টি কৰে, নুবুজাৰ কাৰণে। কি শংকাৰ কৰে? মাধৱৰ লগত থাকোতে ইমানখিনি জ্ঞান আত্মতত্বৰ কথা দিয়াৰ পিছতো গোসাঁয়ে কিয় কলে বদৰিকা শ্ৰমলৈ যোৱা আৰু অলকানন্দ দৰ্শনে গুচিবে সমস্ত পাপ গণে। অলকানন্দক দৰ্শন কৰাৰ লগে লগে পাপবোৰ নাইকিয়া হব। অৰ্থাৎ কৃষ্ণৰ লগত ইমান দিন থকাৰ পিছতো তেওঁ পাপ গুচা নাই।
এইটো কেনেকুৱা কথা? এইটোলৈ সন্দেহ কৰে ভকতে যে সেয়া তীৰ্থলৈ যাবলৈ ক'লে দেখোন কৃষ্ণৰ লগত থাকিলেও তীৰ্থলৈ যাব লাগিব। কিন্তু ইয়াত যদি আমি গভীৰভাৱে চাওঁ কথাটো, কৃষ্ণই যদু বংশকো ক'লে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়ত তাৰমানে প্ৰভাসতলৈ যাব লাগে, তাত গৈ দান দক্ষিণা কৰিব লাগে, তেতিয়া অমংগলবোৰ আঁতৰ হ'ব। কৃষ্ণৰ লগত থাকোতে অমংগলবোৰ যদু বংশ আঁতৰ হোৱা নাই। অমংগল আঁতৰ কৰিবৰ কাৰণে প্ৰভাসলৈ যাব লাগে। কথাটো সঁচা জানো? এয়া কৃষ্ণৰ লীলা। সেই কথাখিনি আৰু এটা কথা চাব লাগে। সেই কথাটো হ'ল যে কৃষ্ণ দাপৰ যুগৰ কথা কৈ আছে। দাপৰ যুগতে কৈছে এই কথাখিনি। সেই সময়ৰ যুগ ধৰ্ম। আৰু এটা কথা চিন্তা কৰিব যে অলকানন্দক দৰ্শনে, অলকানন্দা বুলি ক'লে তীৰ্থ বুজাব নেকি বাৰু? অলকানন্দা তীৰ্থখন অলকানন্দা কেতিয়াৰ পৰা হ'ল? আকৌ দেখিলে তীৰ্থ দেখিলে পুণ্য হয়নে? স্নান কৰিব লাগিব। গতিকে অলকানন্দ নিশ্চয় কোনোবা এজন ভকতৰ কথা কৈছে। সেয়া অলকা তাৰমানে বিদুৰৰ মাক নাম অলকা আছিলে বুলি কোৱা যায়, ভকতে কয়। যে বিদুৰৰ লগত সাক্ষাৎ হব মহাভক্ত, আৰু তেতিয়াই তোমাৰ সকলো পাপ মোচন হব। এইটো হব। আৰু দ্বিতীয় কথাটো কলে চাব, পিন্ধি বাহা ইন্দ্ৰিয়ক দমি। এইটো কিবা গণ্ডগোল হৈ আছে নেকি? এধানি আই, এইটো কি আছে? এধানি আই পিন্ধি বাহা বাকলি বাকলি বসন, পিন্ধি বাহা বাকলি বসন, এই দুটা লাইন ইয়াত নাই তাৰমানে। হয় হয়, মই যিখন পঢ়ি আছো এইখনত নাই। হয় হয়। এতিয়া কলে পিন্ধি বাহা বাকলি বসনৰ ইন্দ্ৰিয়ক কৰিবা নিয়ম, আকৌ শুইবা শান্ত মনক নিয়মী, আৰু আমাকো স্মৰিবা বাক্য মনে, মোৰ ধৰ্ম কৰিবা যতনে, সংসাৰৰ দোষে হৈবা হীন, তেবে চিত্ত মতে যাইব লীন। এই কথাখিনি চাওক, এইবোৰ জ্ঞান ভক্তিৰ কথা কৈ আছে।
এইটো তাৰ মানে সেই সময়তো কৰ্মভক্তি আৰু জ্ঞান ভক্তি কথাহে তেতিয়া চলি আছিলে সেইটো সময়ত তাৰমানে। আৰু উদ্ধৱক শেষ জ্ঞানটো উদ্ধৱৰ এতিয়ালৈকে হোৱা নাই। এইটো কৃষ্ণই উদ্ধৱকো নিশ্চয় পৰীক্ষা কৰিব পাৰে যে উদ্ধৱে ইমাত্ৰে ইয়াতে শেষ কৰে নে, আৰু তেওঁ নিজে যত্ন কৰি ইন্দ্ৰিয় নিয়ম কৰি সংযম কৰি তেওঁ নিজে তৰিব বুলি পাৰিব বুলি বিশ্বাস কৰিবনে? নাই, তেওঁ নকৰে। তেওঁ বদৰিকাশ্ৰমলৈ যাবগৈ নে? তেওঁক এইখিনি কথা দেখুৱাইছে, কিন্তু ৰহস্যটো পিছত উদ্ঘাটন হব। কাৰণ উদ্ধৱ যোৱাগৈ নাই। উদ্ধৱৰ শংকা দূৰ হোৱা নাই। আচল বস্তু উদ্ধৱে পাইছো বুলি ভবা নাই। নাই ভবা কেলে? যেতিয়া বৈকুণ্ঠ প্ৰয়াণৰ সময়ত উদ্ধৱ তাৰমানে বাৰে বাৰে তেওঁক পঠিয়াইছে, তুমি যোৱাগৈ। আৰু উদ্ধৱে তাৰমানে খৰম 2খন দিলে যে মোক খৰম দিতে লৈ যোৱা, তাকে সেৱা কৰি থাকিবা। আমাৰো 2খানি খৰম লৈ যাহা শোক কৰি পৰিহাৰ, আকৌ সেৱা কৰি থাকিবা সখী বুলি। তুমি মোক সেৱা কৰিছো বুলি ভাবিবা, মোৰ খৰমযোৰকে লৈ তুমি যোৱা। আৰু 2খানি খৰমৰ মাথাটো ধৰিয়া চলি যানটো ধীৰে ধীৰে কৃষ্ণক স্মৰণতে কান্দন্তে নয়নৰ জৰে দৃঢ়। আৰু কৃষ্ণক দুগুণে উধালে জুই, কৃষ্ণৰ চেষ্টাকে চাহিবাকো প্ৰতি ৰহিলন্ত আৰ হৈ। উদ্ধৱ নগল, হল আৰ হৈ লুকাই চাই আছে। তাৰপিছত আহি মৈত্ৰেয় আহি পালে। মৈত্ৰেয়ৰ লগত কৃষ্ণৰ কথা বতৰা পাতি আছে। আৰু উদ্ধৱে মৈত্ৰেয়ৰ লগত কন্দা কটা হোৱা নাই, মৈত্ৰেয়ে কন্দা কটা কৰা নাই। কৃষ্ণৰ লগত কথা পাতি আছে। উদ্ধৱে ভুমুকিয়াই চাই আছে গছৰ আঁৰৰ পৰা। আৰু কৃষ্ণই দেখা পালে মোকো দেখি কৃষ্ণে তুলিলা হাঁহি। কৃষ্ণই মোক দেখি হাঁহিলে আৰু হাঁহি পেলাই কলে, বুজিলো উদ্ধৱ তোমাৰো চিত, পুৰিব তোমাৰো মনোবাঞ্ছিত। তাৰ মানে এই আগত কোৱা কথাখিনি উদ্ধৱক পৰীক্ষা কৰিছিলে। মই তোমাৰ মনোবাঞ্ছিত পূৰণ কৰিম, তাৰমানে তেতিয়ালৈকে কৰা হোৱা নাই। আৰু উদ্ধৱে কলে, যিটো জ্ঞান তুমি ব্ৰহ্মাক কৈছিলা সেই ভাগৱত তত্ত্ব কলি যুগৰ ধৰ্ম ভাগৱতত থাকি যাব। যদি মই যোগ্য হওঁ বুলি ভাবা, ব্ৰহ্মাক যি জ্ঞান দিছিলে সেই জ্ঞানটো মোক দিয়া।
আৰু তেতিয়া উদ্ধৱক সেই জ্ঞান, ব্ৰহ্মাক দিয়া জ্ঞান প্ৰকাশিত কলে, আৰু তাৰ পিছতহে তাৰমানে উদ্ধৱ গুচি গৈছে। গতিকে এই কথাখিনি বুজি নোপোৱাৰ কাৰণে, বিশ্লেষণাত্মকভাৱে নপঢ়াৰ কাৰণে সন্দেহ উপজি কিয় হল এইটো কথা, কেনেকে হল হৈছে, এই প্ৰশ্ন কৰি তাৰ উত্তৰ বিচাৰি যেতিয়ালৈকে চোৱা নাযায় তেতিয়ালৈকে আচল ৰহস্য কথাটো বুজি পোৱা নাযায়। গতিকে আমি ওপৰে চালে নহব, এই কথাখিনি ভালকৈ চাব লাগিব, ঘটনাটো আগে পিছে গোটেইখিনি কিয় হল, কেনেকৈ হল। গতিকে এতিয়া আমাৰ এই যিবোৰ শংকা আছিলে, শংকাবোৰ আঁতৰ হল, যে আচলতে এইটো এটা বাহনাৰ নিচিনা কথা। উদ্ধৱক পৰীক্ষাৰ কাৰণেও সেই কথাবোৰ কৈছিলে, আৰু কৃষ্ণই উদ্ধৱক পিছত যে ইমানকে তেওঁক কলো, তথাপিতো উদ্ধৱ তাৰমানে নগলে। মই বুজি পাইছো উদ্ধৱে তাৰমানে জ্ঞান ভক্তিয়ে তেওঁক তাৰিব নোৱাৰে, কৰ্ম ভক্তি জ্ঞান ভক্তিয়ে তাৰিব নোৱাৰে। দাপৰ শেষ, কলি সোমাব এতিয়া। গতিকে এই জ্ঞান আৰু কৰ্ম ভক্তি থৈ নাযায়, কৃষ্ণই লৈ যাব, উদ্ধৱ থাকি যাব। গতিকে উদ্ধৱে জ্ঞান ভক্তি আৰু কৰ্ম ভক্তি থব লাগে, এয়া ৰাখিব। তাৰমানে একমাত্ৰ কৃষ্ণ ভক্তিহে ৰাখিব। শ্ৰৱণ কীৰ্তন এই ভক্তি ৰক্ষা কৰি থাকিব উদ্ধৱে। উদ্ধৱক দিয়া জ্ঞান ভক্তিটো নহয়। বাকলি বসন পিন্ধি বন ফল ভোজন কৰি থাকিবা, সেইটো তাৰমানে কৃষ্ণপুৰটো ৰূপায়ণ কৰাৰ লগে লগে কলি প্ৰৱেশ কৰিব। গতিকে কলিত সেইটো ভকতি হব নোৱাৰে। সেই ব্ৰহ্মাক দিয়া জ্ঞান অৰ্থাৎ ভাগৱত ভক্তি, সেইটো শেষত দি থৈ গল। এই কথাখিনি আমি বুজি পালো। তাৰপিছত হলগৈ বিচাৰিয়া অভ্যাসী তাক পাইবা তাৰ অল্পতে প্ৰমাণ, এটিক থানা ইটো থান, তৰিবা ঘৰ সংসাৰৰ ঘৰ ক্লেশ, দিবা লোকক উপদেশ। তুমি সংসাৰৰ ক্লেশ তৰিব পাৰিবা আৰু লোককো তাৰ উপদেশ দিবা। ধনিল শংকৰে কৃষ্ণ পদে, হৰি হৰি বোলা সভাসদে। এই কথাখিনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে উদ্ধৱৰ মাধ্যমেৰে সৈতে আমালৈ দিলে, আৰু আমিও এয়া সুন্দৰকৈ পঢ়িলো। পঢ়াই নহয়, বুজি পাইছো। আৰু সুদৃঢ় বিশ্বাসেৰে সৈতে আমি তাক গ্ৰহণ কৰিব লাগে। এয়া আমি উদ্ধৱৰ ঠাইত নিজক তাৰমানে অৱস্থান লবলৈ মই কৈ আছো। আমি সেই আগত কোৱা কথাখিনিকে যদি পুনৰ ধৰি থাকো তেতিয়াহলে কামত নাহিব। সেই উদ্ধৱে যে তাৰমানে লুকাই চুৰ কৰি শেষ জ্ঞানটো লবলৈ আকৌ ৰৈ থাকিলে, আৰু শেষ জ্ঞান কলি যুগৰ যিটো বস্তু, সেয়া শেষতে ভাগৱত তত্ত্ব দি গল। এই কথাখিনি
আমি বিশ্লেষণাত্মকভাৱে অধ্যয়ন কৰি মই এই কথাখিনি তেনেকৈ বুজি পাইছো আৰু পোৱাৰ কাৰণে আপোনাক সকলোকে কৈছো। এইখিনি কবলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনাৰ সবে মৰিখন কৰিব। কোটি কোটি ঘৰৰ অপৰাধনীতে কৰমৰি দুদাসয় সেই হৰি মুখ দাসয় নামানি থমি উপকৃপামান থমি উপকৃপামান শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জানা কল্পতৰ তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ বান্ধৱ কৃষ্ণ কৃষ্ণ কৃষ্ণ। এধানিয়াই সামৰি দিওঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ। তৰি বাহা সংসাৰৰ ক্লেশ বিবাহা লোক কয়ো পদেশ আৰম্ভণিল শংকৰে কৃষ্ণ পদে ৰাম হৰি হৰি বোলা সভাপদে ৰাম হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ হৰি ৰাম অপৰাধ বিনাশন তজু